ৰাভা জনগোষ্ঠীৰ অন্যতম এটা জাতীয় উৎসৱ বাম্বল পিঠা উৎসৱ। এই উৎসৱটি প্ৰতি বছৰৰ ভাদ মাহৰ যি পূৰ্ণিমা সেই পূৰ্ণিমা তিথিত পালন কৰা হয়। আৰু এই বাম্বল পিঠা যি এটা উৎসৱ, এই উৎসৱটি আমাৰ পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি আহিছে। আৰু বিশেষভাৱে আমাৰ ৰাভা জনগোষ্ঠী কৃষিজীৱী, কৃষিৰ লগত জড়িত। আৰু এই উৎসৱটিও এটা কৃষিৰ লগতে জড়িত এটা উৎসৱ। আৰু ভাদ মাহত যিহেতু আমাৰ কৃষকসকলে তেওঁলোকৰ পথাৰৰ যিখিনি কাম, সেই কামখিনি শেষ কৰি এটা এনেকুৱা এটা উৎসৱ পালন কৰাটো এটা পৰম্পৰাগতভাৱে চলি আহিছে। গতিকে এইবেলিও আজি মোৰ ঘৰত আহি এই যিটো এটা বাম্বল পিঠা যিটো উৎসৱ, সেই উৎসৱটি ইয়াতে পালন কৰিলে। আৰু যিটো পৰম্পৰাগতভাৱে মুখে মুখে কিছুমান গীত, এই বাম্বল পিঠাৰ গীতসমূহ যিবিলাক চলি আহিছে, সেই গীতবিলাক এটা সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে। আৰু এনেকুৱা ধৰণৰ প্ৰদৰ্শনে নিশ্চিতভাৱে এই উৎসৱটি, ৰাভা জাতিৰ যি উৎসৱ, সেই উৎসৱটি যাতে সুন্দৰভাৱে থাকি যায়, ৰৈ যায়, কোনো ধৰণৰ যাতে ইয়াতে বিলুপ্ত নহয়, এইটো ইয়াতে পৰম্পৰাগতভাৱে। সেইকাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক সদায় প্ৰাসংগিক আৰু প্ৰয়োজনো আছে। আমাৰ এই সকলো ব্যক্তিয়ে এই যিটো গীত, সেই গীতবিলাক ধৰি ৰাখিছে। গতিকে মই তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অতীজৰে পৰা এই বাম্বল পিঠা উৎসৱটি আমি পালন কৰি আহিছোঁ। ভাদ মাহৰ প্ৰথম পূৰ্ণিমাহৰ তিথিত, এই পূৰ্ণিমাহৰ তিথিত আমি যে কৃষিভিত্তিক আমি ৰাভা জনগোষ্ঠী, আমি কৃষি মানে ৰোৱনি কৰা মানে শেষ হোৱাৰ অন্তত আমি মানে এই উৎসৱটি পালন কৰোঁ। মোটামুটি প্ৰায় আধা শেষ হৈ যায় আৰু বাকী অলপ থাকে। তথাপি আমি গোটেই গাঁৱৰ মানুহবিলাকে সমূহীয়াভাৱে লগ লাগি আমি মানে এই বাম্বল পিঠা অনুষ্ঠানটো আমি ঘৰে ঘৰে পালন কৰোঁ।
ঘৰে ঘৰে যাওঁ, ঘৰে ঘৰে গৈ কিনে আমি আশীৰ্বাদ দিওঁ। আশীৰ্বাদ দি আমি যি মানে দান সেইখিনি লৈ আমি আহোঁ। আৰু যিটো নেকি আইহাতৈ বাইহাতৈ, এইটো আইহাত আমি মাতৃসকলক আইহাতৈ বুলি কওঁ। সিহঁতক আমি সম্বোধন কৰি পেলাই আইহাতো বাইহাতো, আইহাত বাইহাত সিহঁতক লৈ পেলাই আমি এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ যাওঁ। আৰু এইটোৱে নহয়, আমি ভৱিষ্যতে আমাৰ সংস্কৃতিবিলাক বিলুপ্ত হোৱাৰ ফালে আগবাঢ়িছে। সেইকাৰণে আমি এইটো যাতে বিলুপ্ত হৈ নাযায়, সেইকাৰণে আমি নতুন প্ৰজন্মক এইখিনি দি যোৱাৰ কাৰণে আমি এই বস্তুটো এতিয়াও চলাই আছোঁ আৰু চলাই যাই থাকিম। এইটো আমি এই অনুষ্ঠানটো চলাই যাই আছোঁ।